সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ নমস্কাৰ জনাইছোঁ আৰু স্বাগত কৰিছোঁ। আজি আমি এয়া চাওক, ইফালে গাহৰি আছে, তাৰপৰা ইফালে মাটিমাহ আৰু গাহৰি আমি আজি ৰেচিপি ভিডিঅ' বনাম। আপোনালোকে চাই থাকক। মানে জুতি এটা ডাৱৰীয়া বতৰ, এয়া চাওক আগত দেশী যোগাৰ কেনেকুৱা এই দাদাই কৰি আছে। আজি আমি ধুনীয়াকৈ মাটিমাহ আৰু গাহৰিৰ জুতি আপোনালোকক বনাই দেখাম। আপোনালোকে চাই থাকক বলক। ইফালে আছে আদা, নহৰু আৰু জলকীয়া। খুব বেছি মছলা নিদিওঁ আমি, এইটো মছলাকেইটাৰ লগতে ধুনীয়াকৈ মানে বঢ়িয়াকৈ জুতি এটা বনাম। আপোনালোকে চাই থাকক ৰাইজ। এয়া চাওক, ইফালে আমি বইল কৰি লৈছোঁ, মানে এইটো কুকাৰত 3 চিটি বাজিব দিব লাগে। ইয়াত আমি দিলোঁ এইটো মাটিমাহটো দিলোঁ, তাৰপৰা ইয়াত নৰসিংহ দিছোঁ, তাৰপৰা আদা নহৰু অকণমান মিঠাতেল দিলোঁ। এইটো বঢ়িয়াকৈ এতিয়া যেতিয়ালৈকে 3 চিটি নামাৰে তেতিয়ালৈকে আমি ধুনীয়াকৈ বইল কৰি ল'ম। তাৰপাছত আমি মাংসৰ লগত কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ। এইফালে ধুনীয়াকৈ হালধি অকণমান দি, নিমখ অকণমান দি এইটো বঢ়িয়াকৈ মিলাই লৈছোঁ। তাৰপৰা এইটো নহৰু আৰু আদা জলকীয়া এইকেইটা আমি এই পেষ্টটো অকণমান দি দিছোঁ ইয়াত। তাৰপৰা ধুনীয়াকৈ এইটো বনাম, আপোনালোকে চাই থাকক। এইটো আমাৰ কুকাৰত হৈ আছে আপোনাৰ মাটিমাহটো, এইটো চিটি মাৰিবৰ কাৰণে দিছোঁ। 3 চিটি মাৰিব দিব লাগে দেই ৰাইজ। এয়া চাওক, গাহৰি আমি 1 কেজি আনিলোঁ। ইয়াত এইখিনি ৰেডি হোৱাৰ পাছত এয়া চাওক, এইফালে তেলটো আমি গৰম হ'ব দিছোঁ। তেল খুব বেছিকৈ নিদিওঁ, কাৰণ আমাৰ গাহৰি অলৰেডি তেল আছে, তাৰ কাৰণে আমি তেলটো অকণমান কমকৈ দি মেলি তাৰপৰা ইফালে আমাৰ পেষ্টখিনি ৰেডি। ইয়াত আমি আদাটো আমি কিবাতে দিলোঁ, ইয়াৰ আদাখিনি মানে আমি বস্তুটো তাতে দিলোঁ কুকাৰতে। তাৰপৰা এয়া চাওক পিঁয়াজ আৰু এইটো অকণমান থাকি যোৱাটো বাকীটোতো আমি তাতে দিলোঁ কুকাৰতে। এয়া চাব পাৰে, আমি প্ৰথমতে জিৰা দি ল'লোঁ। জিৰা দিয়াৰ পাছত আমি পিঁয়াজটো দিলোঁ। পিঁয়াজটো দিয়াৰ পাছত এতিয়া অকণমান দেৰিৰ পাছত এইটো আদা নহৰু জলকীয়া পেষ্টখিনিও দিম। তাৰ পাছতে আমি এইটো ধুনীয়াকৈ সিজিব দি মেলি মছলিকেইটা সিজিব দি মেলি এইটো মাংসটো ধুনীয়াকৈ দিম। আপোনালোকে গতিকে চাই থাকক। সিজিলে ন, এই ৰঙা হ'ল। এতিয়া ৰঙা হোৱাৰ পাছত এইটো পিঁয়াজটো সিজাৰ পাছত আমি এই পেষ্টখিনি দি ল'ম। ধুনীয়াকৈ নহৰু আদা তাৰপৰা জলকীয়া পেষ্টখিনি আমি বঢ়িয়াকৈ দি লৈছোঁ। তাৰপৰা এইটো সিজিব দি মেলি তাৰ পাছতে আমি মাংসখিনি দিম ৰাইজ। তাৰপৰা কালাৰটোৰ কাৰণে আমি অকণমান ৰেড চিলি পাউডাৰটো অকণমান দি দিছোঁ কালাৰটোৰ কাৰণে দেই ৰাইজ। এতিয়া ৰেড চিলিৰ পাছত আমি হালধি দিছোঁ। হালধি আমাৰ কিবা দিয়াই হৈছিলে, তাৰ কাৰণে অকণমান আমি দিলোঁ। ইয়াৰ চাওক, এতিয়া এইটো ধুনীয়াকৈ ফ্ৰাই কৰি এতিয়া আমি মাংসটো দিবৰ কাৰণে সময় হ'ব আৰু কালাৰটো। ইফালে আমি এতিয়া মাংসটো ধুনীয়াকৈ এয়া চাওক দিলোঁ। আমাৰ এইটো মিচিং ট্ৰেডিশ্যনেল, মিচিঙত আমাৰ এইটো পেৰেড অয়িং বুলি কয়। আপোনালোকে চাওক, মিচিং পেৰেড অয়িং, ৰিষ্ট অয়িঙৰ চব্জি বনাই আছোঁ আমি। মানে ৰিষ্ট অয়িঙৰ নহয় আৰু আমি নিজৰ অয়িং বনাই আছোঁ। মিচিং জাতীয় মানে কেনেকুৱাকৈ মিচিং ট্ৰেডিশ্যনেল এইটো যে মাটিমাহ চব্জিটো বনাই। আপোনালোকেতো বহুতৰে চাগে বন্ধু বান্ধৱী আছে চাগে, মিচিং বন্ধু বান্ধৱী। আপোনালোকৰ যেতিয়া লিগাঙত যায় তেতিয়া আপোনালোকক দিয়ে নহয় পেৰেড অয়িংটো, এইটো মাটিমাহ চব্জি আৰু গাহৰিটো, সেইটো আমি আজি বনাই আছোঁ। এয়া চাওক ধুনীয়াকৈ ফাৰ্ষ্টটো আমি এতিয়া সিজাই লওঁ অকণমান। তাৰপাছত আমি ইয়াত মাটিমাহ যোনটো আমি কুকাৰত চিটি মাৰিবৰ কাৰণে দিছিলোঁ সেইটো আমি দি দিম। আপোনালোকে গতিকে ধুনীয়াকৈ চাই থাকক। এয়া ৰাইজ চাওক, এতিয়া মাংসৰ কালাৰটো কি ধুনীয়া হৈছে ন। এয়া বঢ়িয়াকৈ এইটো আৰু অকণমান 5 মিনিটমান থৈ মেলি সেইটো বঢ়িয়াকৈ আমি মাটিমাহটো ইয়াত দি দিওঁ। আপোনালোকে চাই থাকক। ৰাইজ চাওক, আমি যোনটো মাটিমাহটো আমি চিটি মাৰিব দিছিলোঁ, সেইটো চিটি মাৰিব দিয়া মাটিমাহটো ইয়াত চাব পাৰে আপোনালোকে। একে কেমেৰাৰ মোৰ কিবা লাগিব, এয়া পূৰা কোমলীয়া হৈ গ'ল। এইটো এতিয়া বঢ়িয়াকৈ দিম। এয়া চাওক সিজিলে এইটো। এতিয়া ৰাইজ এইটো আমি মাটিমাহটো এতিয়া ইয়াত ইফালে মাংসটো চাওক বঢ়িয়া হ'ল, এইটো সিজিলে। তাৰপৰা এইটো আমি এতিয়া মাটিমাহটো বঢ়িয়াকৈ দিম ইয়াত। ইয়াত চাওক এনেকৈ ধুনীয়াকৈ মাটিমাহটো দি মেলি এইয়া মাটিমাহটো দি মেলি এইটো ধুনীয়াকৈ আমি অকণমান কিবা কৰিব লাগে। সেইটো এতিয়া ভালকৈ মিক্সাৰ কৰি ল'ব লাগে, মানে মিলাই ল'ব লাগে। এইটো ধুনীয়াকৈ এনেকুৱা মিলাই ল'ব লাগে। তাৰ পাছতে পানীটো দিব লাগে। এনেকৈ মিলাই লোৱাৰ পাছত অকণমান দেৰি থোৱাৰ পাছত এয়া চাওক কি ধুনীয়া হৈছে ন মাংসখিনি। চাওক
কে বঢ়িয়া মাটিমাহ আৰু গাহৰি মাংস তেনেকুৱা বনাই দেই ৰাইজ চাওক বৰ বেছি টেষ্টি হয় আকৌ হ'ব চাই থাকক এইটো কালাৰটো দেখিছে না আমি খাৰ লোৱাটো আপোনালোকে দেখাব নোৱাৰিলোঁ কিন্তু এইটো ৰঙা ৰঙা কালাৰটো যে হৈছে ইয়াত খাৰ অকণমান দি মেলি আমি এইটো বঢ়িয়াকৈ আকৌ মিলাই ল'ব লাগে খাৰটো দিয়া হ'ল এতিয়া বঢ়িয়া আমি ইয়াত খাৰটো দিলোঁ খাৰ দিয়াৰ পাছত এইটো বঢ়িয়াকৈ মিক্সাৰ কৰি ল'ব লাগে তাৰ পাছতে পানীটো দিব লাগে ৰাইচ আপোনালোকে চাই থাকক ধুনীয়াকৈ এতিয়া পানী ধুনীয়াকৈ ঢালা হ'ল বহুত মানে কিবা মাৰিছে বতাহ মাৰিছে তাৰ কাৰণে ইফালে এয়া পানী ধুনীয়াকৈ আৰু অকণমান 2 বাতিমান দিব লাগে পানীটো ইয়াৰলৈকে এইটো লেভেললৈকে পানীটো দিম এয়া পানীটো দিয়ে থকা হৈছে অকণমান ফিল্টাৰৰ পৰা ওলাই আমি দি আছোঁ তেনেকুৱাকৈ পানীটো ধুনীয়াকৈ দি মেলি তাৰপৰা আধা ঘণ্টামান ফ্লেমটো নৰ্মেল ফ্লেম কৰি আধা ঘণ্টামান থ'লে তাৰপৰা আমাৰ তৈয়াৰ হৈ যাব আপোনালোকে চাই থাকক আমি খায়ো দেখাম দেই এইটো ৰাইচ এয়া চাওক ৰাইচ বঢ়িয়াকৈ এতিয়া হ'ল পানীটো দিয়া হ'ল এতিয়া আমি এইটো আধা ঘণ্টামান ধুনীয়াকৈ ঢাকি থৈ দিম আপোনালোকে তাৰপাছত চাই থাকিব এইটো তাৰপৰা আমি এতিয়া নৰসিংহটো দিম নৰসিংহ পাত অকণমান দিছোঁ ইয়াৰ চেণ্টটোৰ কাৰণে এয়া চাওক কালাৰটো এতিয়া আপোনালোকে চাব পাৰে নিজে চব্জিৰ কালাৰ কি ধুনীয়া হৈছে ইয়াত নৰসিংহটো দিছোঁ তাৰপৰা ধুনীয়াকৈ লাৰি দিছোঁ আৰু কি ধুনীয়া কালাৰ হৈছে না চাওক ৰাইচ এতিয়া আৰু 10 মিনিটৰ পাছত এইটো পকি যাব আৰু মানে সিজিব আৰু নপকে দেই ৰাইচ মোৰ পকা বুলি কোৱাটো ভুল হৈছে সিজিব আৰু এইটো চব্জিটো ধুনীয়াকৈ সিজি আপোনালোকক খাই দেখাই আছোঁ চাওক কি ধুনীয়াকৈ স্পেচিয়েল হ'ব এইটো এয়া চাওক ধুনীয়াকৈ উতলিছে এতিয়া এইয়া চাওক ওচৰৰ পৰা দেখাইছোঁ এয়া কি ধুনীয়াকৈ উতলিছে তাৰপৰা এয়া চাওক মাংসখিনি কি বঢ়িয়াকৈ জঁপিয়াই আছে চাওক চব্জিটো বঢ়িয়াকৈ উতলিছে এতিয়া এইটো অকণমান দেৰিৰ পাছত ওলাম আৰু আমি এনেই এয়া চাওক আমাৰ গাহৰি আৰু মাটিমাহৰ জুঠি এয়া চাওক কি ধুনীয়া হ'ল এতিয়া আমি এইটো আপোনালোকক খাই ধুনীয়াকৈ বনাই খাই দেখুৱাম চাই থাকক এতিয়া এয়া চাওক ধুনীয়াকৈ ৰন্ধা হ'ল ৰান্ধি মেলি এইটো ধুনীয়াকৈ খাওঁ আৰু এতিয়া চাব পাৰে বহুত বঢ়িয়া টেষ্টি হৈছে মইতো টেষ্টিং কৰিলোঁ এয়া চাওক কি ধুনীয়া এয়া